Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱেড ছাকচেছ ইউটিউব চেনেলটো পুনৰবাৰ আমি স্বাগতম জনাইছোঁ। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি কিমান সুন্দৰভাৱে ভিডিঅ'বিলাক আগুৱাই লৈ গৈ আছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে আপোনালোক পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আমাৰ জ্ঞানতীৰ্থ ৱেড ছাকচেছ ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। ইয়াৰ লগতে আমাৰ টেলিগ্ৰাম চেনেল এৰিয়াৰী মহাসংগ্ৰাম জ্ঞানতীৰ্থ বুলি আছে। তো টেলিগ্ৰাম চেনেল আপোনালোকে চাৰ্চ কৰিলেও পাব, নহ'লে আমি লিংকটো ডেছক্ৰিপশ্যনত দিমেই। গতিকে টেলিগ্ৰাম চেনেলটো আপোনালোকে জড়িত হৈ ল'ব। তাতে আমি দিয়া ডেইলি মক টেষ্টসমূহ আপোনালোকে তাতে লাভ কৰিব। তো আপোনালোকে সকলোৱে হয়তো জানেই যে আমি ষ্টেটিক জিকেৰ এটা এডিয়াৰী যিটো মহাসংগ্ৰাম বেটছটো তাতে আমি কমপ্লিট ষ্টেটিক জিকে আলোচনা কৰি আছোঁ। তো তাতে আজি 7 নম্বৰটো ভিডিঅ'টো প্লে'লিষ্ট আছে, আপোনালোকে চেক কৰি ল'ব পাৰিব। লগতে আৰ্ট এণ্ড কালচাৰৰ প্লে'লিষ্ট আমাৰ বনোৱা আছে। ইয়াৰ লগতে বাকী আনুষংগিক বিষয়সমূহৰো ভিডিঅ'বিলাক আমি অতি সোনকালে লৈ আহিম। মেথছৰো ভিডিঅ' আমি এটা দুটাকৈ দিয়ে আছোঁ। তো আশা কৰোঁ অসম HCRT DLED হওক বা অন্য ধৰণৰ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনেই হওক বা আনাদাৰ কম্পিটিটিভ এক্সাম, তো সকলোবিলাকৰ কাৰণে আমি যিখিনি আগবঢ়াই আছোঁ সেইখিনি যথেষ্ট উপকৃত হ'ব। কাৰণ আমি বহুত চিলেক্টিভ কুৱেশ্যনছবিলাক লৈছোঁ, যিবিলাক অসম গভৰ্ণমেণ্টৰ, অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাসমূহৰ পূৰ্বৰ কুৱেশ্যনছ পেপাৰৰ পৰা আমি কালেক্ট কৰিছোঁ। আৰু যিখিনি মানে আহিব যেন লাগে তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকে লৈছোঁ। গতিকে কমপ্লিট এনালাইচিছ চিন্তা কৰিবলগীয়া নাই, মাথো আপোনালোকে আমাক সহযোগিতা আগবঢ়াব। আমিও আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোকে নিশ্চিতভাৱে উপকৃত হ'ব। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ঠিক আছে। তো আপোনালোকে গম পায় যে আমি প্ৰতিটো ভিডিঅ'তে এটা কুৱেশ্যনছ আমি হোমৱৰ্ক ৰাখোঁ। তো যোৱাটো ভিডিঅ'ত অৰ্থাৎ পাৰ্ট 6ৰ ভিডিঅ'ত কি কৰিছিলোঁ, আমি কুৱেশ্যন নম্বৰ 6টো কি কৰিছিলোঁ, আমি এটা হোমৱৰ্ক ৰাখিছিলোঁ আপোনালোকৰ বাবে। তো আৰু সেই কুৱেশ্যনটো আছিলে হু ৱাজ কল এজ সৰোজিনী নাইডু সৰোজিনী অফ আছামছ। তো অসমৰ সৰোজিনী বুলি তলৰ কোনগৰাকী মহিলাক কোৱা হয়? তো ইয়াত কুৱেশ্যনটো সেইটোৱে আছিলে। আৰু অপশ্যনকেইটা আছিলে পুষ্পলতা দাস, বিত আছিলে ভানুমতী তালুকদাৰ, চিত আছিলে কনকলতা বৰুৱা, আৰু ডিত আছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী। য়েছ, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ ভানুমতী তালুকদাৰক আমি কি কৰিছিলোঁ, ভানুমতী তালুকদাৰ ৱাজ কল এজ সৰোজিনী অফ আছামছ বাই মহাত্মা গান্ধী। তো মহাত্মা গান্ধীয়ে কি কৰিছিলে, ভানুমতী যিগৰাকী তালুকদাৰ তেখেতক মহাত্মা গান্ধীয়ে কৈছিলে যে সৰোজিনী অফ ইণ্ডিয়া। তো সুধিব পাৰে, তো মনত ৰাখি থ'ব। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 62টোত আমি কি লৈ আহিছিলোঁ সেইটো মন কৰক। কুৱেশ্যন নম্বৰ 62ত লিখা আছিলে হু গেভ গোপীনাথ বৰদলৈ দ্য লোকপ্ৰিয়। গোপীনাথ বৰদলৈৰ এটা উপাধি আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আমি সকলোৱে জানো। তো তেওঁকনো সেই উপাধিটো কোনে দিছিলে? অপশ্যন এত আছে জয়ৰাম দাস দৌলতৰাম, হয়নে? অপশ্যন এত আছে জয়ৰাম দাস দৌলতৰাম। অপশ্যন বিত আছে জৱাহৰলাল নেহৰু আছে অপশ্যন বিত। অপশ্যন চিত আছে কি? অপশ্যন চিত আছে মহাত্মা গান্ধী, দেখিছে? আৰু অপশ্যন ডিত আছে বিষ্ণুৰাম মেধি। ঠিক আছে। তো আমাৰ যিগৰাকী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ অসমৰ প্ৰথমগৰাকী কি হয় চিফ মিনিষ্টাৰ। গতিকে তেখেতক লোকপ্ৰিয় বুলি আমি সকলোৱে জানো। গতিকে তেখেতক লোকপ্ৰিয় যিটো উপাধি, ইয়াত আচলতে এই অপশ্যনটো বি বুলি আছে, কিন্তু এইটো অপশ্যন এ হ'ব লাগে। অৰ্থাৎ জয়ৰাম দাস দৌলতৰাম। আমি ইয়াত যিখিনি লিখিছোঁ তাত ঠিকে লিখিছোঁ, কিন্তু এই বিটো আমি এ লিখিব লাগিব। ঠিক আছে। ডিউ টু unselfish dedications towards Assam and its people, the then governor of Assam জয়ৰাম দাস দৌলতৰাম, তেতিয়া দৌলতৰাম কি আছিলে, গভৰ্ণৰ অফ আছাম আছিলে, আৰু কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল অফ লোকপ্ৰিয়। তো তেওঁক লোকপ্ৰিয় উপাধিটো তেওঁ দিছিলে। তো মনত ৰাখিব জয়ৰাম দাস দৌলতৰাম। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 63 কি আছে সেয়াও মন কৰক। কুৱেশ্যন নম্বৰ 63 আছে আইভৰি ৱৰ্ক চেণ্টাৰ ইজ লোকেটেড ইন। আইভৰি ৱৰ্ক মানে হৈছে হাতী দাঁতৰ যিটো শিল্প, হাতী দাঁতৰ কৰ্মকেন্দ্ৰ ক'ত অৱস্থিত, ইয়াত সেইটোৱে সুধিছে। অপশ্যন এত আছে সৰ্থেবাৰী। সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত আমি সকলোৱে জানো, টুনাই আৰু কোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ বহুত সৰু লেভেলৰ পৰা আমি এইখিনিয়ে পঢ়ি আহিছোঁ, নহয় জানো? তো মাজুলী আছে বিত। অপশ্যন চিত আছে লখিমপুৰ, আৰু অপশ্যন ডিত কি আছে আমি সেয়া লক্ষ্য কৰিম। অপশ্যন ডিত আছে বৰপেটা। য়েছ, অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ আইভৰি ৱৰ্ক চেণ্টাৰ অৰ্থাৎ হাতী দাঁতৰ যি শিল্প, সেই শিল্প আচলতে বৰপেটাত আছে। ঠিক আছে। কুৱেশ্যন নম্বৰ 64টো আমি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 64টো আমি কি লৈ আহিছিলোঁ? কুৱেশ্যন নম্বৰ 64ত আমি লৈ আহিছিলোঁ হুইচ অফ দ্য ফলোয়িং অনলি ৰামছৰ চাইট অফ আছামছ। অসমৰ
অনলি ৰামচাৰ চাইট কি হয় ইয়াত হেতুৱে সুধিব বিচাৰিছে তো অপশন এত আছে দীপৰ বিল অপশন বিত আছে চান্দুবি অপশন চিত আছে সোন বিল আৰু অপশন ডিত আছে মাগুৰী বিল ইয়েছ আমি সকলোৱে জানো দীপৰ বিলখন আমাৰ অসমৰ একমাত্ৰ ৰামচৰ চাইট হয় ৰামচৰ ৱেটলেণ্ড হয় the site is located in the কামৰূপ ডিষ্ট্ৰিক্টত আছে আৰু সেইটো মনত ৰাখিব তো ৰামচৰ চাইট অসমৰ এখন কিন্তু মই যদি আপোনালোকক সুধো ইউনেস্কো চাইট বৰ্তমান সময়ত কেইখন তো আপোনালোকৰ আনচাৰ কিন্তু এটা দুখন নহ'ব তিনিখন হ'ব যিহেতু আজি এটা খুব ভাল দিন আমাৰ অসমবাসীৰ কাৰণে প্ৰাউড মুমেণ্ট যে চৰাইদেউ মৈদাম is declared as the UNESCO site তো that is the third UNESCO site হয় আমাৰ অসমৰ গতিকে এইটো এটা বহুত প্ৰাউড মুমেণ্ট হ'ব লাগে গতিকে মনত ৰাখিব আজিৰ পৰা ইউনেস্কো চাইট দুখন নহয় অসমৰ কাৰণে তিনিখন ঠিক আছে question number 65 question number 65 টোত কি আছে which of the following city of Assam is called city of eternal romance option A আছে গুৱাহাটী option B আছে হাজো option C আছে তেজপুৰ yes option C will be the correct answer অৰ্থাৎ তেজপুৰ is known as the city of the eternal romance because of the love story of the Usha and Aniruddha Usha আৰু অনিৰুদ্ধৰ love story কাৰণে তেজপুৰক কি হয় eternal romance বুলি কোৱা হয় city question number 66 আমি কি লৈ আহিছো হিয়া মন কৰক who among the following was the prime minister of Assam's province তো নিম্নলিখিতৰ ভিতৰত অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল তো আগতে যেতিয়া অসম প্ৰদেশ আছিল তেতিয়া তাত প্ৰধানমন্ত্ৰীও থাকে প্ৰাইম মিনিষ্টাৰো থাকে এতিয়া ভাৰতৰ প্ৰাইম মিনিষ্টাৰ থাকে এতিয়া তো গোপীনাথ বৰদলৈ সেই সময়ৰ কি আছিলে চিফ মিনিষ্টাৰ আছিলে আমি সকলোৱে জানো আকবৰ হাইদৰি আছে অপশ্যন মহম্মদ ছাদুল্লাহ আছে আৰু পৰৱৰ্তী অংকৰ অপশ্যন নবীন চন্দ্ৰ বৰদলৈ আছিলে ইয়েছ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহম্মদ ছাদুল্লাহ অৰ্থাৎ মহম্মদ ছাদুল্লাহ আছিলে অসম প্ৰদেশৰ প্ৰথমগৰাকী প্ৰাইম মিনিষ্টাৰ দেখিছে মনত ৰাখি থব পৰৱৰ্তী কুৱেশ্যন 67 who established the first tea garden of Upper Assam আপাৰ আসামত কোনে প্ৰথম টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে মনিৰাম দেৱান আছে বিত আছে জগন্নাথ বৰুৱা চিত আছে পিয়লি বৰুৱা আৰু ডিত আছে মানিক চন্দ্ৰ বৰুৱা এটা বহুত সহজ কুৱেশ্যন ইয়েছ মনিৰাম দত্ত বৰুৱা যিগৰাকী পপুলাৰলি নন এজ মনিৰাম দেৱান was an Assamese nobleman British India he was one of the first people to establish tea garden in Assam ঠিক আছে পৰৱৰ্তী question number 68 টোলৈ আমি যাম তো তাত আছে হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ ইতিমধ্যে এটা কুৱেশ্যনৰ অপশ্যনত আছিলেই আৰু মই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকক কৈ দিয়া নাছিলোঁ বাৰু বাট কৈছিলোঁ যে সৰ্থেবাৰী কিমান পপুলাৰ হয় নহয় জানো গতিকে সৰ্থেবাৰী আমাৰ অসমৰ কিহৰ কাৰণেনো বিখ্যাত এতিয়া আইভৰীৰ কাৰণেনো কি বিখ্যাত সেই বিষয়টো আমি পঢ়িয়ে আহিলোঁ আইভৰীনো কি হয় হাতী দাঁতৰ শিল্প ক'ত আছে আমি বৰপেটাত আছে বুলি ইতিমধ্যে পঢ়িছোঁ হয়নে তো সৰ্থেবাৰী ফেমাছ ফৰ হাতী দাঁতটো কেতিয়াও নহয়েই পাট মুগা হ'ব জানো নহয় য়েছ কাঁহ শিল্পৰ উদ্যোগৰ কাৰণে কি হয় সৰ্থেবাৰী বিখ্যাত হয়নে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ইয়াত চাওকচোন আপোনালোকে লিখিয়ে ৰাখিছোঁ সৰ্থেবাৰী ইজ ফেমাছ for its historic Assamese val metal utensils and for traditional Assamese structure called horai and many people associates with these institutes ঠিক আছে মনত ৰাখি থব question number 69 টোত আমি কি লৈ আহিছিলোঁ সেই বিষয়ে মন কৰিব তাত আমি লিখি ৰাখিছিলোঁ in which was the first railway line laid in Assam অসমত কিমান চনত প্ৰথম ৰেলৱে লাইন লিড কৰা হৈছিলে স্থাপন কৰা হৈছিলে 1881 1889 1903 আৰু 1908 yes option A will be the correct answer অৰ্থাৎ অসমত Assam get first railway line in 1881 when the Assam Railway and Trading Company set up meter gauge track mainly used for the transportations of tea and coal A 65-kilometer long meter gauge line was constructed from Dibrugarh to Margherita. ঠিক আছে পৰৱৰ্তী question number 70 question number 70 কি আছে হেতু আমি মন কৰিম which of the following was the first Assamese color print অসমীয়া প্ৰথমখন
ৰঙীন কথাছবি কোনখন হয়? কথাছবি বুলি কওঁতে আমাৰ বৰ্তমান বোলছবি জগতৰ কাৰণে আচলতে বহুত সোণালী সময় বুলি ক'ব লাগিব। কাৰণ ইখনৰ পিছত ইখন বিগ বাজেটৰ আৰু সফল ছবি নিৰ্মাতাই ছবি নিৰ্মাণ কৰিছে। যথেষ্ট এটা ভাল লগা সময়, প্ৰাউড মুমেণ্ট আমাৰ কাৰণে, নহয় জানো? কাৰণ এতিয়া বৰ্তমানো চলি আছে এখন খুবেই জনপ্ৰিয় হৈছে। তো সকলোৱে গম পাওঁৱেই বিদুৰ ভাই। তো যিসকলে নাই চোৱা নিশ্চয়ভাৱে চাওক। আপোনালোকে অসমীয়া চিনেমা চাব লাগে নিশ্চিতভাৱে। তো এই কুৱেশ্যনটো কি আছে, হুইচ অফ দ্য ফলোয়িং ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? তো কালাৰ ফিল্মখন হৈছে ভাইটি, অপশ্যন চি। কোনে কোনে বিদুৰ ভাই চালে আপোনালোকে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। আমিও চালোঁ আৰু খুব সুন্দৰ হৈছে সঁচাকৈ। পৰিচালকে এটা নিভাঁজ কাহিনী লৈ খুব সুন্দৰভাৱে আচলতে বাস্তৱ কঠিন সত্যবোৰ দাঙি ধৰিবলৈ তেওঁ কৌশলেৰে চেষ্টা কৰিছে। আৰু তেওঁৰ যিটো টেকনিক ইউজ কৰিছে আৰু তেওঁৰ প্ৰডাকশ্যন সঁচাকৈ মানিবলগীয়া। সঁচাকৈ আজি অসমীয়া এখন চিনেমাই বাহিৰৰ চাউথৰ চিনেমা এখনৰ সৈতে যে এনেকুৱা ধৰণে টক্কৰ মাৰিব পৰা হৈছে, সঁচাই দেখি ভাল লাগিছে। তো আশা কৰিম আপোনালোকেও সেই চিনেমা নিৰ্মাতাসকলক, আমাৰ অসমীয়াৰ, বিশেষকৈ অসমৰ আমাৰ নিজৰ ককাই নহয় জানো, তো তেওঁলোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক। চাওক, আপোনালোকেও চিনেমা চাওক আৰু তেওঁলোকক সহযোগিতা আগবঢ়াওক। ঠিক আছে, তো শুদ্ধটোৰ অপশ্যন বি হৈ গ'ল। তো ইয়াত আমি লিখিয়ে ৰাখিছোঁ, চাওক, ভাইটি আছিল প্ৰথমখন অসমীয়া ৰঙীন ছবি। 1972 চনত মুক্তি পোৱা ভাইটি অসমীয়া ভাষাৰ এখন ছবি হয়। তো 1972 চনত কি কৰিছিলে, ভাইটিখন মুক্তি পাইছিলে। কমল নাৰায়ণ চৌধুৰীয়ে এইখন পৰিচালনা কৰিছিলে। তো কমল নাৰায়ণ চৌধুৰীয়ে এখন পৰিচালনা কৰিছিলে, সেইটো আপোনালোকে মনত ৰাখি থ'ব। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন নম্বৰ 71টোত আমি কি লৈ আহিছিলোঁ, হুইচ প্ৰডাক্ট ফ্ৰম আছাম হেজ ৰিচেণ্টলি ৰিচিভ GI টেগ 2023? কিহেনো GI টেগ পাইছিলে 2023? সেইটো সুধিছে। অপশ্যন এত আছে জুদিমা, অপশ্যন বিত আছে কাজি নেমু, অপশ্যন চিত আছে জহা চাউল আৰু গামোচা। ঠিক আছে, তো অপশ্যন ডি উল্টা কাৰেক্ট। 2023 চনত আচলতে গামোচাই GI টেগ লাভ কৰিছিলে। তো বৰ্তমানো কিহে লাভ কৰিছিলে আপোনালোকে কমেণ্ট কৰি জনাব। মই এইটো আনচাৰটো সেইটো কাৰণে দেখাই দিলোঁ, কাৰণ এইটো কুৱেশ্যনছ মানে 2023ৰ এটা কুৱেশ্যনছ। তো এতিয়া ৰিচেণ্টনো কিহে পালে আৰু আমাৰ ষ্টেট ফ্ৰুইট হিচাপেনো কিহক ডিক্লেয়াৰ কৰা হ'ল, সেই বিষয়ে আমাক কমেণ্ট বক্সত জনাব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী আৰু কুৱেশ্যন আছে, আপোনালোকে দেখিছেই। তো সেইখিনিও আমি আলোচনা কৰিম। মাথো আপোনালোকৰ সহযোগিতা আমাক লাগিব। ইমানখিনি কুৱেশ্যন আজিলৈকে আলোচনা কৰিলোঁ। খুব সুন্দৰভাৱে আমি এনালাইচিছ কৰিছোঁ, কনচেপ্টসমূহ আমি ল'বলৈ চেষ্টা কৰিছোঁ, আনুষংগিক বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। তো ডেফিনেটলি আপোনালোকৰ সহযোগিতা আমাক লাগিব আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে নিশ্চিতভাৱে উপকৃত হৈছে বুলি আমি ভাবিছোঁ। আৰু ইয়াৰ লগতে ভিডিঅ'টো যদি ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে, লগতে আপোনালোকৰ ৰিলেটিভছসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। লগতে চেনেল ছাবস্ক্ৰাইব কৰি বেলখনৰ টিভি অল প্ৰেছ কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে তেতিয়াহে আপোনালোক নটিফাই হৈ থাকিব পাৰিব। বাকী আজিলৈ ইমানেই।